Hello everyone, welcome to the classes of Thought Study Circle. পুনৰ এটি নতুন ক্লাছলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি এটা নতুন ক্লাছ লৈ আহিছো যত অসমৰ আমি কাৰেন্ট এফেয়াৰ্সৰ বিষয় পঢ়িম যেহেতু আমাৰ APSC এক্সামও পাইছেহি তাৰ পাছত আমাৰ various departmental exam like agriculture development officer then আমাৰ JDO junior development officer এইবোৰ notifications already আমাৰ হাতত আহিছে so আমি বেছি দেৰি নকৰো so আমি কারেন্ট অ্যাফেয়ার্স স্টার্ট কৰি দিও যেহেতু আমাৰ APSC কি কয় আমাৰ 33% topics 33% আমাৰ অসমৰ স্পেসিফিক টপিকস আহে বুলি কয় ৰাইট কিন্তু আমি কি দেখো যে 33% কে বেছিও আহা দেখা যায় অলমোস্ট 40% মান আমি কি দেখো আমি দেখো কি আসাম স্পেসিফিক আহে সেইকাৰণে আমি আপোনালোকৰ কাৰণে আসাম স্পেসিফিক কারেন্ট এফেয়াৰ্সৰ টপিক প্ৰবাবল ইম্পৰ্টেন্ট টপিকস লৈ আহিছো মই ভাবিছো হেগিটা টপিক ইম্পৰ্টেন্ট হ'ব আমি সিৰিজটো তেনেকৈ কন্টিনিউ কৰি যাম আমাৰ APSC এক্সাম সময় আছে হাতত 50 দিন মান যথেষ্ট সময় আছে আমাৰ হাতত সেই 50 দিনৰ ভিতৰত আমি কিমান টপিক কভাৰ কৰিব পাৰো আমি চাম আৰু আমি যিমান পাৰো হিমান বেসিক টপিকস কভাৰ কৰিম যাতে আপোনালোকৰ এটা ৰিভিজন হৈ যাওক ইয়াৰ পৰা ক্লাস 2 ৰ পৰা ঠিক আছে আহক আমি ক্লাস 2 স্টাৰ্ট কৰো so it's about Assam series on current affairs Ahom Sinaki so APSC যেহেতু ADO এক্সামও আহি আছে এগ্ৰিকালচাৰ ডেভেলপমেন্ট অফিচাৰৰ এক্সাম so তাৰ কাৰণে আমাৰ থট ষ্টাডি সাৰ্কলে আপোনালোকৰ কাৰণে এটা কোৰ্স আনিছে ঠিক আছে যত আপোনালোকে ফুল লেন্থ টেষ্ট সিৰিজ পাব full length 5 খন টেষ্ট সিরিজ পাবো বেসড অন নিউ প্যাটার্ন যেহেতু আমাৰ প্যাটার্ন বোৰ চেঞ্জ হৈছে ADO লাস্ট আমাৰ কেতিয়া হৈছিলে 2020 মানত হৈছিলে যত আমি ভেৰি স্ট্যাটিক কোৱেশ্চনস দেখিছিলো লাইক ওয়ান ওয়ার্ড আনসার টাইপৰ হয়নে নাই কিন্তু এবাৰ তো তাৰ পাছৰ পৰা আমাৰ APSC আমাৰ কি প্যাটার্ন চেঞ্জ কৰিলে হয়নে নাই সো প্যাটার্ন চেঞ্জ কৰিলে কোৱেশ্চনস এবাৰ চেঞ্জ দেখা যাব বিকজ আমি ডিপাৰ্টমেন্টাল এক্সাম বোৰতো দেখিছো কেনেকৈ কোৱেশ্চনস আহিছে স্টেটমেন্ট বেসড কোৱেশ্চনস ৰাইট সো আমি new pattern based on new pattern amar mock test bur thakibo mock papers bur ar logote answers aru explanations o thakibo dhuniya ke aru pdf o apnalok karne available kora jabo aru eto amar 8 tarikhor prai start already hoise thik ase aru besi nohoy amar just price to hol 399 aru limited offer hoy aru amak yate apnaloke jodi digdar hoy yate contact koribo paribo contact number dia ase aru email দিয়া আছে thoughtstudycircle@gmail.com so কিবা প্ৰবলেম হলে আপোনালোকে আমাক কন্টাক্ট কৰিব পাৰিব ইয়া টেলিগ্ৰাম আমাৰ চেনেল আছে টেলিগ্ৰাম চেনেলতো আমাক কন্টাক্ট কৰিব পাৰিব ঠিক আছে তো আমি ক্লাসটো আৰম্ভ কৰো আজি ফাৰ্স্ট আমাৰ টপিকটো হল যেহেতু আমাৰ বিহু হয়নে নাই বিহু চলি আছে তো আমাৰ এটা ইম্পৰ্টেন্ট বিহু যেটো আমি ভেৰি আননোন আৰু আমাৰ ঠিক আছে ফাট বিহু বুলি কয় ফাট বিহু ঠিক আছে এটো মোস্ট প্ৰবাবলি এটা এক্সামত আমি এই টপিকটোৰ ওপৰত আহা দেখা পোৱা গৈছে সো আহক আমি ইয়াৰ ওপৰত অলপ চাম ফাট বিহু হয় কি বহুতে নাজানিব পাৰে হয়নে নাই ফাট বিহু ইজ আ ইউনিক folk tradition is a 3-day celebration ঠিক আছে ইন্ডিয়ান সেলিব্রেশন করা হয় ইন আসাম স্পেসিফিক্যালি ইন ঢকুৱাখানা কোন ফালে আছে লখিমপুৰ সাইডে হয়নে নাই ঢকুৱাখানা held on the মংগোলি সাপৰি ঠিক আছে অফ দা সাৰিকৰিয়া ৰিভাৰ একদম ইম্পৰ্টেন্ট হয় এখিনি মনত ৰাখিব ঢকুৱাখানা মনত ৰাখিব ফাট বিহু কোন ফালে সেলিব্ৰেট কৰা হয় বেছিকে ঢকুৱাখানা সাইড লখিমপুৰ সাইডে ঠিক আছে it is a cultural and historical celebration that takes place in the last week of Bohag একদম বহাগৰ শেষৰ ফালৰ পৰা শেষৰ ফালে কি হয় সেলিব্ৰেট কৰা হয় the first month of Assamese calendar roughly the second week of May হয় না আহিব মানে সেলিব্রেশন করার টাইম অলমোস্ট আহিছে the festivities involve singing dancing and performing bihu naam under the trees showcasing the rich cultural heritage of the riverine communities ঠিক আছে এয়া ফাট বিহুৰ এটো পিকচাৰ হয় ঠিক আছে dancing singing একেলগে নাচ গান কৰা হয় না সো এটো এটা ইম্পৰ্টেন্ট probable topic for this year APSC CC বা ADO আৰু ডিপাৰ্টমেন্টাল এক্সামৰ কাৰণে আৰু অসমীয়া ট্ৰান্সলেচনটো ইয়াৰ দিয়া আছে সো আপোনালোকে ইয়াৰ পৰা ধুনিয়াকে পঢ়িব পাৰিব ঠিক আছে আমি নেক্সট টপিকটো যাও নেক্সট টপিকটো আমাৰ আছে Assam government decision on Manipuri language আপোনালোকে সকে সকলে শুনিছে যে মণিপুৰী ল্যাঙ্গুৱেজটো কি এটা এসোসিয়েট ল্যাঙ্গুৱেজ হিচাপে ডিক্লেয়াৰ কৰিলে ঠিক আছে
it approved the Assam Official Language Amendment Bill 2024 which seeks to recognize Manipuri as an associate official language. Associate official language মানে যেহেতু আমাৰ অসমীয়া ইউজে হয় হয়নে নাই আমি অফিসত গলে অসমীয়া ইংৰাজী আমি ইউজে কৰোঁ সো এছ'চিয়েট তাৰ বাহিৰে এইটো ল্যাঙ্গুৱেজ ইউজ কৰিব পাৰা যাব ঠিক আছে কোন গিটা ডিস্ট্ৰিক্টত স্পেসিফিক ডিস্ট্ৰিক্ট মেনশন কৰি দিছে সবটো নহয় ঠিক আছে আমি সেই ডিস্ট্ৰিক্ট গিটা চাওঁ কাছাৰ কৰিমগঞ্জ হাইলাকান্দি আৰু হোজাই হয়নে নাই আৰু আপোনালোকে জানেই চাগে ম্যাপিং এণ্ড অল কৰিবলৈ কোনখিনিত কাছাৰ কৰিমগঞ্জ হাইলাকান্দি আছে হয়নে নাই I hope সবে এটো জানে নে মই ম্যাপটো ড্ৰ কৰি দিব লাগিব অলপমান এটো চাই লওক ডিস্ট্ৰিক্ট গিটাৰ নামটো চাই লওক আপোনালোকে যাতে মনত থাকে আপোনালোকৰ ঠিক আছে কাৰণ এনেকে দি দিব যে অপচনত দি দিব এগিটা ডিস্ট্ৰিক্ট এগিটা ডিস্ট্ৰিক্ট হয়নে নাই সো ডিস্ট্ৰিক্টবোৰ তেনেকে ডিভাইড কৰি দি দিব এগিটা চাৰিটা অপচন তিনটা অপচন দুটা অপচন তাৰপিছত আপোনালোক কনফিউজ হৈ যাব এই কাৰণে এইগিটা পুৰা মনত ৰাখা বিৰাতে অসম তো ইয়াতে কি আছে কাছাৰ হাইলাকান্দি কৰিমগঞ্জ হয়নে নাই এইখিনি এৰিয়াত সব পঢ়িলে কেতিয়াবা ম্যাপখনো আপোনালোকে চাই ল'ব The bill seeks to amend the Assam Official Languages Act ঠিক আছে amend কৰিছে কোনটো বাই ইনসার্টিং এটা নতুন সেকশন ইনসার্ট কৰিছে আৰু হেতু হল 5B very important ঠিক আছে Assamese official language কেটা ডিক্লেয়ার কৰিছে Assamese is a official language হেতু হল 1960 তাৰপিছত বেঙ্গলীও তো আমাৰ এটা এসোসিয়েট অফিশিয়াল ল্যাঙ্গুৱেজ হয় হয়নে নাই হেতু 1961 ত ডিক্লেয়ার কৰিছে আৰু হে বেঙ্গলীটো ক'ত আছে হাইলাকান্দিত আছে কাছাৰত আছে আৰু কৰিমগঞ্জত আছে আৰু বড়োটো আমাৰ এসোসিয়েট অফিশিয়াল ল্যাঙ্গুৱেজ হয় হয়নে নাই তো হেতু ডিক্লেয়ার কৰিছে 2020 চনত বড়ো ইজ ভেৰি ৰিসেন্ট এন্ড বাকি কিটা অলপ পুৰণা হয়নে নাই সো এইটো এটা ইম্পৰ্টেন্ট probable topic for the upcoming exam ঠিক আছে এয়া মণিপুৰ declared as an associate official language of Assam question sorry topic number 3 to hol amar যে bill to prevent unfair means in public examination unfair means I hope it june APSC mains দিছে তাহাতৰ সাগে পাইছে question to mains ত আহিছে ঠিক আছে এই বিলটোৰ ওপৰত যেহেতু আমাৰ এক্সামস বোৰত বহুত চিটিং বা পেপাৰ লিক वगैरह হৈয়ে থাকে হয়নে নাই সো তাৰ কাৰণে এটা বিল আনিছে so the bill prohibits the use of unfair means during public examination একো মানে illegal কাম কৰিব নোৱাৰা during the examination বা পেপাৰ লিক কৰিব নোৱাৰা পেপাৰ ইফাল কৰিব নোৱাৰা including the possession and disclosure of question papers আমাৰটো question paper leak হৈয়ে থাকে হয়নে নাই prohibition of entering examination center ঠিক আছে offenses by management of the institution কিবা যদি গড়বড়ি কোনবা কৰিছে ইনষ্টিটিউশনৰ ম্যানেজমেন্টে তেতিয়াও হে বিলটোৰ আন্ডাৰত তেওঁলোকক লোৱা যাব the penalty for examinee june soacita কৰে violating the new law could be imprisonment up to 3 বছৰলৈ তেওঁলোকক জেল দিয়া হ'ব পাৰে আৰু কৈছে যে ফাইন up to not less than 1 lakh 1 লাখতছে কমত ফাইন নহয় তাতে বেছি 1 লাখ হ'ব তাতে বা বেছি হ'ব ঠিক আছে আৰু পেনাল্টি এক্সামিনেশন অফিশিয়ালছৰ কাৰণে আকৌ বেলেগ ঠিক আছে imprisonment up to 5 years তাহাতৰ আৰু বেছি and not less than 10 লাখতছে কম নহয় ঠিক আছে তাৰ পিছত কি কৈছে confiscation of property বোৰ জব্দ কৰি লব পাৰা যাব মানে লোৱা যাব পাৰে ঠিক আছে যোনে কামটো কৰিছে বা ভুল কামটো কৰিছে তেওঁলোকৰ পৰা তেওঁলোকৰ যি প্ৰপাৰ্টিজ আছে সেইখিনি গৱৰ্ণমেণ্টে লৈ লব পাৰে তো no police officer below the rank of DSP deputy superintendent of police ঠিক আছে to investigate any offense committed under it কোনো বেলেগ পুলিশ অফিচাৰে ইয়াৰ হেইটো কৰিব নোৱাৰে ইয়াৰ ইনভেষ্টিগেশন টু কৰিব নোৱাৰে ঠিক আছে সো এটো এটা আমাৰ ইম্পৰ্টেন্ট টপিক সো টপিক নম্বৰ 4 to হল আমাৰ প্ৰজেক্ট ইন ৰোড এটা নতুন প্ৰজেক্ট আহিছে নতুন প্ৰজেক্ট চলি আছে এটো হল প্ৰজেক্ট ইন ৰোড এটো কি বুলিও কয় ইন্ডিয়ান নেচাৰেল ৰাবাৰ অপাৰেশনস ফৰ এসিস্টেড ডেভেলপমেন্ট ঠিক আছে এটো মনত ৰাখিব
Indian Natural Rubber Operations for Assisted Development is a collaborative initiative by the Rubber Board of India. Rubber Board of India এটা initiative হয় ঠিক আছে আৰু Rubber Board of India কেতিয়া establish হৈছিলে I guess না লিখিবকে জাগা নাই 1947 ত হৈছিলে establish কোন 18 এপ্ৰিলত 18 এপ্ৰিল আহি আছে দিনটো কাক চাপি আছে 18 এপ্ৰিল সেই কাৰণে মই ভাবিছো কি ইম্পৰ্টেন্ট হ'ব পাৰে হয়নে নাই 18 এপ্ৰিল যেটা আমাৰ দুদিন পিছতে আছে সো Rubber Board of India কথা আহিব পাৰে collaborative initiative by the Rubber Board of India and tire companies বিলাকৰ লগত collaboration কৰিছে ঠিক আছে to develop natural rubber plantations in Northeast India and West Bengal Northeast India লগত আৰু West Bengal লগত collaboration কৰিছে আমাৰ আৰু আমাৰ Northeast rubber plantations ৰ কাৰণে very popular আমাৰ Tripura I guess second number আছে first to Kerala আছে first to Kerala আছে second ত আমাৰ Tripura আছে third ত আছে আমাৰ first second third ত আছে আমাৰ কৰ্ণাটকা আৰু আমাৰ fourth ত আছে আসাম fourth ত আছে আমাৰ আসাম ঠিক আছে এইখিনি ক্ৰনোলজিটো মনত ৰাখিব কাৰণ আহিব পাৰে কেতিয়াবা project aims to create 2 lakh hectares of new plantation নতুন plantation কৰিব with financial support from Apollo Tires Seat JK Tire and MRF so egitar logot collaboration koribo thik ase Rubber Board of India oversees its implementation kune sai Rubber Board of India yar implementation to sabo thik ase ekhini amar important project in rodor tar pisor ahil amar khel moharan to very ekdam important topic hoy pore thik ase recently khotom hoy goise hoy na aru exam board ami ahi thoka dekha poa goise to ami sao khel moharan ki hoy খেল মহাৰণ 2 পইণ্ট যেহেতু আমাৰ আগৰ সোয়া আমাৰ 1.0 টো অলৰেডি হৈ গল এটা 2.0 টো অলমোস্ট ওভাৰ হৈ গল আমাৰ সো লেটস সি কি হয় আৰু কি চেঞ্জেস আহিছে খেল মহাৰণ 2.0 is a sports initiative by Assam government হয় আমি জানো অসম গভৰ্ণমেণ্টৰ ইনিশিয়েটিভ হয় focusing on identifying and promoting talent from the grassroots levels across the state যেহেতু আমাৰ গাঁৱত আমাৰ খেলা ধুলা কৰা লৱাছলি বহুত আছে কিন্তু হিহতি হে এক্সপোজাৰ টু নাপায় যে কেনেকে যাব কেনেকে কি কৰিব আৰু খেলত কেনেকে হিহতি নিজকে ইমপ্ৰুভ কৰিব হেতু নাপায় হেকাৰণে আসাম গভৰ্ণমেণ্টে কি কৰিছে এটা ইনিশিয়েটিভ লৈছে যাতে হিহতিও উলাই আহে কিনে হিহতৰ নিজৰ ট্যালেন্টবোৰ শোকেস কৰিব পাৰে সো হে গ্ৰাসৰুট লেভেলৰ পৰা ষ্টাৰ্ট কৰিছে যেনেকে আমাৰ লোকাল গ্ৰাম পঞ্চায়তত হয় মিউনিসিপালিটিজত হয় লেজিসলেটিভ কনস্টিটিউয়েন্সিজ বোৰত হয় হয়নে নাই আৰু তাৰপিছত ডিস্ট্ৰিক্ট লেভেলত হয় আৰু তাছে লাষ্টত কোট হয় স্টেট লেভেলত হয় এটা লেভেল আছে নহয় লেভেলটো মনত আছে নেকি আপোনালোকৰ যদি মনত আছে হেতু এবাৰ চাই লব কি লেভেলত হয় হয়নে নাই আৰু খেল মহাৰণত এবাৰ চেঞ্জেস হৈছে খেল মহাৰণত এবাৰ চেঞ্জেস হৈছে গেমছৰ আগতে কেটামান আছিল এটা কেটা আমি চাও events at the khel maharan 2.0 includes athletics football kabaddi chess road cycling with traditional cycling volleyball and swimming kintu 2.0.1 ot ki asile khokho kintu ebar hol khokho nai football asile volleyball asile athletes asile aru kabaddi asile so notun ki ahile traditional chess ahile notun road cycling ahile with traditional cycle ঠিক আছে আৰু সুইমিং টু আহিলে নতুন কে সো এইখিনি চেঞ্জেস আপোনালোকে মনত ৰাখিব যে কি নতুন আহিছে আৰু কি পুৰণা কোনটো কাক ৰিপ্লেস কৰিছে ঠিক আছে আৰু কোনটো লেভেলত হয় আৰু এই লোগো ডোডানটো ঠিক আছে এইবোৰ চাব আপোনালোকে ইয়াতে আছে ধুনিয়াকে দিয়া আছে কাবাডি ভলিবল চেছ সুইমিং ৰোড সাইক্লিং ট্ৰেডিশনাল এথলেটিক্স ঠিক আছে তো গ্রাম গ্রাম पंचायत और municipalities तार पाছত আমাৰ কি হয় গ্রাম পঞ্চায়তৰ পাছত আমাৰ এসেম্বলিজ বোৰত হয় না तार पाছত আমাৰ স্টেট ডিস্ট্ৰিক্টত হয় तार পাছত আমাৰ স্টেটত হয় না না assembly constituency तार पाছত কোট হয় আমাৰ ডিস্ট্ৰিক্টত হয়
তাৰ পাছত কোড হয় আমাৰ ষ্টেটত সো এনেকে চাৰিটা লেভেলত ইয়াৰ গেমটো হয় ঠিক আছে আৰু নতুন নতুন ফুটবল এইবোৰৰ কোৱালিফিকেশনছবোৰ বেলেগ বেলেগ আছে ইমান ইন ডেপ নগলে হ'ব বাট এইখিনি ইম্পৰ্টেন্ট হয় আপোনালোকে এটো মনত ৰাখিব ঠিক আছে খেল মহাৰণৰ এটো কথা নেক্সট টপিকটো হ'ল ৰিনেমিং অফ কৰিমগঞ্জ ডিস্ট্ৰিক্ট আমাৰ ডিস্ট্ৰিক্টবোৰ ৰিনেম কৰিছে হয় না এখন ডিস্ট্ৰিক্ট কৰিমগঞ্জ ডিস্ট্ৰিক্টটো আমাৰ ৰিনেম কৰিছে জায়গাটো তো আমি ইয়াৰ পৰা এটা চাওঁ এটো ভেৰি ইম্পৰ্টেন্ট ফৰ দ্য আপকামিং প্ৰিলিমছ কৰিমগঞ্জ ডিস্ট্ৰিক্ট ইজ নাও অফিচিয়ালি শ্ৰীভূমি কি কৰিলে কৰিমগঞ্জৰ নাম কি ৰাখিলে শ্ৰীভূমি ৰাখিলে কিয় ৰাখিলে আমি হেতু চাম district in Karimganj town is renamed as Shribhumi town কি কৈছে Rabindranath Tagore had referred to the region as Shribhumi the land of Ma Lakshmi more than a century ago which the Assam government has now acknowledged এটো আমাৰ গভর্নমেন্টে কৈছে যে Rabindranath Tagore কোন হয়তো আপোনালোক সকলোৱে জানে মই তাৰ ওপৰত এক্সপ্লেনেশন দিলে হ'ব তো Rabindranath Tagore কি কৈছিলে যে কৰিমগঞ্জটো কি মানে শ্ৰীভূমি কি কৈছিলে the land of Ma Lakshmi more than a century ago ঠিক আছে কৈছিলে কাৰণে কি কৈছে হে তেখেতৰ হে বিলিফ তেখেতৰ হে কথাটো আমি আমাৰ ষ্টেট গভৰ্নমেন্টে ইমপ্লিমেন্ট কৰিলে আৰু নাম ৰাখি দিলে চেঞ্জ কৰিলে কি শ্ৰীভূমি হিচাপে হয় না declared on when 21st November 2024 it's a very recent and current news হয় না তো মনত ৰাখা খুবই প্ৰয়োজন the constitution of India does not explicitly mention about the procedure of renaming a district আমাৰ কনস্টিটিউশনত কিন্তু মেনশন কৰা নাই প্ৰসিডিউৰটো মেনশন কৰা নাই যে কেনেকে মানে ডিস্ট্ৰিক্টটো ৰিনেম কৰিব ঠিক আছে এটো এটা ইম্পৰ্টেন্ট হৈ পৰে আহি যাব পাৰে যে ই does our constitution establish or identify the process of renaming a district name or something like that আহিব পাৰে হা So, however, the power to create and alter the renamed districts lies with the state government. State government or hatat thake power to je rename district or naam sam holoni kora. Under the entry 5 aru list 2 state list or under it thake of the 7th schedule grant states the authority over local government and territorial divisions. So, ekhini olop polity side o ahi jay আপোনালোকৰ পলিটি জ্ঞানো অলপ আহি যাব ঠিক আছে এখিনি মনত ৰাখিব কাৰণ এটো তো আমি সবেই জানো যে কৰিমগঞ্জটো শ্ৰীভূমিলৈকে কনভাৰ্ট কৰা হৈছে নামটো চেঞ্জ কৰা হৈছে কিন্তু তাৰ আকৌ পলিটিক্যাল ব্যাকগ্ৰাউণ্ডটো জানিব লাগিব ন কেনেকে কি হৈছে কি হোৱা নাই তো হেখিনো ইম্পৰ্টেন্ট হৈ পৰে ঠিক আছে আসাম গভৰ্নমেন্ট ৰিনেমস কৰিমগঞ্জ ডিস্ট্ৰিক্ট এজ শ্ৰীভূমি ডিস্ট্ৰিক্ট দ্য ল্যান্ড অফ মা লক্ষ্মী টপিক নম্বৰ 7 লে আহো আমি এতিয়া ইয়াতে কৈছে নিউ অৰ্কিড স্পিচিজ ডিসকভাৰ্ড ইন আসাম নতুন এটা অৰ্কিড স্পিচিজ ডিসকভাৰ কৰা হৈছে অসমত কোট ক্ৰিপিডিয়াম আসামিকাম বুলি ক্ৰিপিডিয়াম আসামিকাম ভেৰি ইম্পৰ্টেন্ট ঠিক আছে মই যিগিটা টপিক লৈ আহিছো মোৰ মতে হেইটা ভেৰি প্ৰবাবল টপিক ফৰ দিস আপকামিং এক্সামস ঠিক আছে ক্ৰিপিডিয়াম আসামিকাম হ্যাজ বিন আইডেন্টিফাইড ইন ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক কোড আছে তো জানে আপুনি ডিব্ৰু-চৈখোৱা ডিব্ৰুগড় হয় না by Dr. Jintu Sharma and Khanjit Gogoi আৰু ইন্ডিয়াত কিমানটা আছে এই অৰ্কিডটো 19টা আৰু গ্লোবালি কিমান আছে 281 এবোৰ নতুন স্পিচিজ মানে এনেকে আহি যায় কোৱেশ্চনটো তো কোনটো নেশ্যনেল পাৰ্কত ডিসকভাৰ কৰা হৈছে কিছুমান বস্তু মানসত কৰা হয় কিছুমান কাজিৰঙাত কিছুমান ডিব্ৰু-চৈখোৱাত সো এইটো ৰিসেন্টলি যেহেতু কৰা হৈছে এইটো কোড কৰা হৈছে ডিব্ৰু-চৈখোৱাত কৰা হৈছে আৰু এইটো স্পিচিজটো এনেকুৱা নিউ অৰ্কিড ডিসকভাৰী লাইটস অফ আসাম ৰিচ ফ্লোৰা So, এটা ডিভাইড কৰা আছে গুটে স্পিচিজ টু ঠিক আছে সো এবাৰ আপোনালোকে চাই লব টপিক নম্বৰ 8 মাতৃ পিতৃ বন্দনা স্কিম জুনে এটা গভৰ্নমেন্ট অফিচিয়েলস ইহতি সকে ছুটি লৈছে হয় না নাই তো মাতৃ পিতৃ বন্দনা দা স্কিম হয় অসমৰ ঠিক আছে কি দিয়ে ই গ্ৰান্ট স্পেশাল ক্যাজুয়াল লিভ টু স্টেট গভৰ্নমেন্ট এমপ্লয়িজ allowing them to spend quality time with their parents or parents in law মানে আমাৰ স্টেট গভৰ্নমেন্ট এমপ্লয়িজ খিনিক নিজৰ মান যেহেতু আমাৰ বন্ধ খুব কম থাকে হয় না নাই আমাৰ শনিবাৰটো বন্ধ নাপাও আমি বা নিদি আমাক তো গভৰ্নমেন্ট এটা ইনিশিয়েটিভ লৈছে যে স্টেট গভৰ্নমেন্টৰ এমপ্লয়িজ খিনিয়ে এট লিষ্ট
এই বছৰৰ কাৰণে 6 আৰু 8 নৱেম্বৰলৈকে দিছিলে নিজৰ পেৰেণ্টছৰ লগত দুদিন থাকিব পৰাকে বা ইনলজৰ লগত দুদিন থাকিব পৰাকে সেইখিনি সময় তেওঁলোকক দিছিলে সো হেতু কি কয় মাতৃ পিতৃ বন্দনা স্কিম সো মোৰ মতেতো সবেই লৈছিলে ছুটিটো হয়নে নাই আৰু সবে লবও লাগে সময় কম পোৱা যায় টপিক নম্বৰ 9 হল আমাৰ জাতিংগা বাৰ্ড ফেষ্টিভেল তো জাতিংগা কোড আছে আমাৰ ডিমা হাছাও হয়নে নাই ডিমা হাছাও আমাৰ জাতিংগা আছে কোড আছে ডিমা হাছাও ফলে কাৰ্বি আংলং ফলে তলৰ মাজত কাৰ্বি আংলং খিনি তলত ডিমা হাছাও হয়নে নাই The Jatinga Bird Festival held annually in November near N Lekul in Dima Hasao. N Lekul in Dima Hasao, Assam is a celebration focused on promoting tourism and raising awareness about migratory birds. Aru Jatinga ki koy eta mane death spot boli koy bird or hoine na tate migratory birds bur ahi kina tate suicide kore ba suicidal point boli koy apuna hokole jane sage very important hoy. Aru etu initiative ketia pa loa hoisile 2010 sonor pra thik ase aru held in November 8 to 9 লৈকে হয় জাতিংগা ফেষ্টিভেল গৈছে নে নাই বা আপোনালোকে মই কিন্তু যোৱা হোৱা নাই বাৰু জাতিংগা বাৰ্ড ফেষ্টিভেল নৱেম্বৰ 8-9 সেলিব্ৰেশন বাৰ্ড কনজাৰভেশন এণ্ড টুৰিজম ইন ডিমা হাছাও টপিক নম্বৰ 10 আমাৰ এটা এক্সিডেন্টছ বুৰৰ কথা আহিছে আমাৰ এটো মেইনছ পাৰ্সপেক্টিভ ফলো ইম্পৰ্টেন্ট হয় প্ৰিলিমছ পাৰ্সপেক্টিভ ফলোৰ পৰা ইম্পৰ্টেন্ট হয় মেইনছত বেছি ইম্পৰ্টেন্ট হয় যেহেতু আমি রোড এক্সিডেন্ট দেখিয়ে থাকো আজিকালি একদম সৰু সৰু লৰাই গাড়ী চলাই কেনেকে এক্সিডেন্ট কৰিছে আমি অন আ ডেইলি বেসিস দেখো রাইট হেতু আমাৰ এটা সোশ্যাল মিডিয়া খুলিলে আমি গমে পাও কোনে কাক মাৰিলে নেক্সট এটা ভিডিও দেখিলে কওঁ আজি এই সৰু লৰাটোৱে মাক বাপেক ছোৱালী হোলি কিনিব গৈছিলে ৰাস্তাত তাৰপিছত তেওঁলোকক মহতিয়াই হৈ গ'ল হয়নে নাই সো রোড এক্সিডেন্ট আমি খুবেই দেখো according to Ministry of Road Transport and Highways Assam recorded the second highest road traffic death rate in the northeast 8.52 per lakh population ठीक है most affected age group kuntu 25 to 35 35 to 45 10 to 15 years aru highest number of road deaths code hoise UP Tamil Nadu Maharashtra egita state মনত ৰাখিব UP Tamil Nadu আৰু Maharashtra highest state ঠিক আছে আৰু আমাৰ থট ষ্টাডি সাৰ্কেলে আপোনালোকলে কনকলতা বেচ আনি আছে যেহেতু APSC আমাৰ পালে হিয়ে হয়নে নে সো বেচটো অলৰেডি ষ্টাৰ্ট হৈছে সোৱালি সকলৰ কাৰণে এটো বেচ 50% অফ দিয়া আছে যেটো আমি অফাৰ দিছো 2499 তে আপোনালোকে গুটে এন্টায়াৰ কোৰ্সটো এভেইল কৰিব পাৰিব ঠিক আছে যত ইকোনমি পলিটি কারেন্ট অ্যাফেয়ার্সৰ পৰা লয় এভৰিথিং আপোনালোকে গুটে কোৰ্সটো পাব ঠিক আছে আহক জয়েন কৰক আৰু যদি কিবা প্ৰবলেম হয় আমাৰ ফোন নম্বৰ দিয়া আছে আৰু মেইলটো দিয়া আছে আপোনালোকে তাত আমাক কন্টাক্ট কৰিব পাৰিব অৰ এলস আমাৰ টেলিগ্ৰাম চেনেলও আছে যত আপোনালোকে আমাক ৰিচ আউট কৰিব পাৰিব ঠিক আছে আহক 50% অফ হয় only for girls so I hope সবে আহে জয়েন কৰে আৰু APSC ক্র্যাক কৰে ঠিক আছে next topic amar topic number 11 to whole amar Sardar Patel statue and Bob Kaithing museum ठीक है Mantri Rajnath Singh virtually dedicated to the nation Desh Ka Ballav statue of Sardar Vallabh Bhai Patel Desh Ka Ballav Sardar Bhai Patel ठीक है So jane kun hoy Sardar Vallabh Bhai Patel history আপোনালোকে পঢ়িছে মই তো ইমান এটা এক্সপ্লেইন নকৰো যেটো কারেন্ট অ্যাফেয়ার্সৰ ক্লাস and Major Rallingnow Bob Kaithing Museum of Valor at Tawang Arunachal Pradesh on October 31st 2024 very recent very current মনত ৰাখিব এটা তো Rajnath Singh played glowing tributes to Sardar Patel also known as the Sobezane Iron Man of India acknowledging his instrumental role in unifying over 560 princely states যেহেতু আমাৰ princely states bur unified korat kune help korisile Sardar Vallabh Bhai Patel ami sobe jano hoine na so he karone tekhetok he honman to diar karone statue to bonwa hoise thik ase and commitment to unified India even Bob Kaithing an extraordinary figure who made invaluable contributions to the where northeast regional bahut contributions korisil hoine na
এণ্ড নেশ্যনেল ছিকিউৰিটিৰ নামতো তেখেতে বহুতখিনি কণ্ট্ৰিবিউশ্যনছ বা অৱদান আগবঢ়াইছিলে হয়নে নাই কাইটেং নট অনলি লেড দ্য পিচফুল ইণ্টিগ্ৰেশ্যন অফ টাৱাং into India but also establishes essential military and security frameworks military আৰু security frameworks তো তেখেতে establish কৰিছিলে ঠিক আছে including the কি আছে সশস্ত্ৰ সীমা বল SSB বুলি কয় Nagaland Armed Police and the Naga Regiment এইখিনি অলপমান আপোনালোকে চাব মনত ৰাখিব ঠিক আছে কি কৰিছিলে আৰু তেওঁলোকৰ কন্ট্ৰিবিউশনছ কেনেকুৱা আছিল কোড হৈছিলে এটো কোড অৰুণাচল প্ৰদেশত ঠিক আছে এটা টপিক নম্বৰ 12 ডক্টৰ বীৰেন্দ্ৰনাথ দত্ত ঠিক আছে তেখেত এজন ফেমাস সিঙ্গারও হয় তেখেত ৰিসাৰ্চাৰো হয় তেখেতে বহুত কিবা কিবি কৰিছে ঠিক আছে তেখেতে অকল এটোৱে নহয় যে এটা ফিল্ডৰ লগত জড়িত আছিল লিংগুইষ্ট আছিল অথৰ আছিল ৰিসাৰ্চাৰ আছিল ঠিক আছে আৰু তেখেতৰ মৃত্যু 2023 হৈছিল 2023 so হেতে তেখেতৰ নামতে a special program organized by Sangeet Natak Academy North East Center স্মৰণ ঠিক আছে স্মৰণ বুলি তেখেতৰ নামত এটা স্পেশাল program organize কৰা হৈছিল to commemorate his first death anniversary so তেখেতৰ মৃত্যু হৈছিল কেতিয়া 2023 authored scholarly book এখন very important তেওঁৰ scholarly book এখন আছে সেইখন হল Cultural Contours of Northeast India by Oxford University Press very important এনেকে match the following দি দিব books ঠিক আছে books and authors match the following দি দিব তাতে আপোনালোকে কি কৰিব লাগিব সলভ কৰিব লাগিব যে কোনটো কাৰ আছিল হয়নে না তো নেক্সট আমি আহো প্ৰেসিডেন্ট অফ অসম সাহিত্য সভাও আছিল 2003 এটো নৰ্থ লখিমপুৰৰ আছিল নৰ্থ লখিমপুৰ 2004 তেখেত আছিল হোজাইৰ সাহিত্য সভাৰ প্ৰেসিডেন্ট আছিল এৰোটা ঠিক আছে তাৰ পিছত 13 নম্বৰ টপিকটো আমি আহিছো পিগমি হগ very important famous pygmy hog হয়নে নাই আৰু মই ভাবিছো আপোনালোকে সকলোৱে অলপমান জানে একেৰ এনিমেলটোৰ বিষয় critically endangered species যেহেতু আমি যেনেকুৱা এনিমেলছ চাওঁ ৰিলেটেড টু আসাম অৰ নৰ্থ ইষ্ট আমি IUCN স্ট্যাটাসটো চাব লাগে ঠিক আছে IUCN স্ট্যাটাস কি হয় আপোনালোকে সকলোৱে জানে এনভায়ৰনমেন্ট পঢ়িছে চাগে সো ইয়াৰ মতে পিগমি হক কি হয় ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড হয় ঠিক আছে ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড অলমোস্ট এন্ডেঞ্জাৰ্ড ঠিক আছে মানে ভালকে exclusively found in Assam recently pygmy hog have been rediscovered আকৌ rediscover কৰা হৈছে where in Manas National Park and the Tiger Reserve আকৌ কি হৈছে pygmy hog or almost critically endangered মানে কি গায়েব অলমোস্ট হয় নে রাইট সো আকৌ rediscover কৰা হৈছে কোত মানসত যেনেকৈ আমি নতুন এটা স্পিচিজ পাই আহিছিল হয় নে নাই হেটো ডিব্ৰু সৈখত ডিসকভাৰ কৰা হৈছে তেনেকৈ আকৌ pygmy hog rediscover কৰা হৈছে কোত এটো হৈছে মানস ন্যাশনাল পাৰ্ক এণ্ড টাইগাৰ ৰিজাৰ্ভত হয় নে নাই so and the pygmy hog কিহৰ ওপৰত ডিপেন্ডেন্ট গ্ৰাছল্যান্ডৰ ওপৰত ডিপেন্ডেন্ট ঠিক আছে so এইটো মনত ৰাখিব এইটো pygmy hogৰ পিকচাৰ এইটো so পিকচাৰটো মনত ৰাখিলে বস্তুবোৰ মনত আহি যাব সেইকাৰণে পিকচাৰটো দিয়া হৈছে তাৰ পিছত আহিলে আমাৰ অভিনন্দন এডুকেশ্যন লোন আমাৰ শিক্ষাৰ ক্ষেত্ৰত আমাৰ ষ্টেটে এইটো ভাল ইনিচিয়েটিভ লৈছে যে যোনে অলপ বাহিৰত পঢ়িব যাব খুজিছে বা অলপমান হায়াৰ এডুকেশ্যন বা হায়াৰ ষ্টাডিজ কৰিব বিচাৰিছে কিন্তু ফিনান্সিয়ালি দে আৰ not able to do that so tar karone ki koise amar ahom government e abhinandan loan scheme to anise hone ne the objective of this scheme is to provide a loan subsidy up to 50000 on education loans to students pursuing higher educations from good institution bhal institutions or para porha students khini jone porbo khuise teolugok ei loan to dia jabo thik ase under abhinandan scheme all major banks all commercial banks such as Federal Bank and HDFC are included ki bank included ase etu koise in this scheme the state government will provide subsidy to the family of those students who has taken an education loan of more than 1 lakh subsidy dibo jone 1 lakhor 1 lakhor besi loy hone ne so benefits dia ase ki a subsidy of rupees 50000 will be provided to students by the government of Assam on education loan up to
50 লাখ 1 লাখ যোনে 1 লাখৰ বেছি লয় ঠিক আছে সাবসিডি কিমান দিব 50000 টকা দিব হয় নে In this scheme, all the applicant students can apply for the subsidy by paying 25% of the loan. Into second point, more thakibo. Under the scheme, the subsidy can be obtained only loans taken from commercial banks like Federal Bank. Ami agote pori ahilu. HDFC and other regional rural banks like Assam Rural Regional Bank. Hoy na? So ito ami agor point slide pori ahisu. In this scheme, all students have to get financial help by encouraging students on education. Not very important point. No hoy. ঠিক আছে এতিয়া আমি সাম এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয় আবিন এটা স্কিম চালে আমি তাৰ অকল মানে হেতু স্কিমে কি কৰে হেতু চালে নহব কাৰণ আজিকালি কি দেখিছো এক্সামত স্কিমটো কথাটো আমি জানো কিন্তু ভিতৰৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয় আৰু কি কি তাৰ বেনিফিটস আছে হেবোৰ আমি নপঢ়ো হেবোৰ আমি থৈ দিও হয়নে না তো ইটা কি হৈছে হেবোৰ সব পঢ়িব ইটা এপিএসসি এক্সাম দিলে হেবোৰ সব পঢ়িবই লাগিব আৰু It is mandatory for the students to be permanent resident. হেতু তো আমি আইডিয়া এটা লগাই কব পাৰো যে যেহেতু অসমৰ স্কিম হয় তো অসমৰ স্টুডেন্টস পার্মানেন্ট হবই লাগিব হয় না অসমীয়া হবই লাগিব The student must have taken loan from a commercial bank rural otherwise he cannot avail the benefit of the scheme. হেতু গম পালো যে কোন কোন ব্যাংকৰ পৰা লব লাগিব হয় না সো হেতু কথা ইয়াত কৈছে The bank has been recognized by the Reserve Bank of India. Reserve Bank of India দ্বাৰা হেতু ৰেকগনাইজ কৰা হ'ব বা ব্যাংক হ'ব লাগিব The benefit of the scheme can be availed only as a subsidy on the education loans. Eto ami agor slide ot pori ailo hoy na It is mandatory for the student parents to have an education loan for more than rupees 1 lakh. It is mandatory. To mandatory koise je student parents have an education loan of more than 1 lakh. Tar pasar amar 15 topic to whole eat right stations. Eto ebar important probable topic. Bahut gita railway station on eat right এটা সার্টিফিকেশন দিয়া হয়েছে রিসেন্টলি আগতো বহুত দিয়া হয়েছে এটা আরো নতুনকে দিয়া হয়েছে লেটস সি কি হয় The Kamakhya and the Tinsukia railway station have been awarded Eat Right Station certifications by the Food Safety and Standards Authority of India. কোনে দিয়ে Food Safety আৰু Standard Authority of India Eat Right Station আর certification দিয়ে মনত রাখিব এটা very important ঠিক আছে আৰু কোনগিটা স্টেশন আছিল The Kamakhya station and the Tinsukia railway station right আৰু 8 and 9 station in any frontier railway zone ইহা দুটা কি 8 আৰু 9 নম্বৰ ঠিক আছে several railway stations in the northeast frontier railway zone have received Eat Right stations আগতো পাইছে আমাৰ Eat Right stationer certifications কিছুমান বেলেগ stations এ right like ৰঙিয়া মৰিয়ানি লামডিং তিনসুকিয়া গুৱাহাটী হৰিশচন্দ্ৰপুৰ কিছুমান আছে ঠিক আছে Eat Right stationer তাৰ পাছত আহিব আমাৰ বেষ্ট টুৰিজম ভিলেজ এৱাৰ্ড যিখিনি টপিকস আহি আছে সেইখিনি ভেৰি প্ৰবেবল টপিকস ফৰ দিস আপকামিং এপিএসসি অৰ আদাৰ ডিপাৰ্টমেন্টাল এক্সাম সো আপোনালোকে ভালকে মনোযোগ দি গুটেখিনি অলপমান পঢ়িব ৰিভিজন এটা লাগিব ঠিক আছে বেষ্ট টুৰিজম ভিলেজ এৱাৰ্ড কোনে পাইছে মিনিষ্ট্ৰি অফ টুৰিজম ৰেকগনাইজ শুৱালকুছি ক'ত আছে হাজোৰ ওচৰত আছে হয় নে শুৱালকুছি গৈছে নে নাই তাতে আৰু শুৱালকুছি কি বুলি ভেৰি ফেমাস আৰু শুৱালকুছি মই এটা ইয়াতে ডেসক্ৰিপচন নিদিলেও হয় বিয়া পাতিলে মানুহে ক'ত যায় শুৱালকুছি যায় কিয় যায় কাপোৰ কিনিবলৈ যায় হয়নে as the best tourism village under the category of craft মেঘালয় পাইছে category of craft দে এনেকে কোৱেশ্চন আহি যায় যে category of বুলে আৰ্কিটেকচাৰ বা কিবা বুলে দি দিলে বুলে তেনেকুৱা হ'ব পাৰে category of heritage বুলি দি দিলে that will be wrong right so category of crafter under হে পাইছে শুৱালকুছি মেঘালয় মফলঙে পাইছে কোত হেৰিটেজৰ ভিতৰত আৰু মেঘালয় উমদেনে পাইছে ক্ৰাফটৰ ভিতৰত মফলং গৈছে নে ভেৰি বিউটিফুল প্লেস মফলং যাব আপোনালোকে মণিপুৰ এন্ড্ৰি হেৰিটেজ ক্যাটেগৰীত পাইছে সো তেনেকে আৰু আছে দুখনমান মণিপুৰে পাইছে ত্ৰিপুৰাও পাইছে আই গেস সো আপোনালোকে চাই ল'ব এইখিনি ঠিক আছে আহিছে এটা টপিক নম্বৰ 17 to আহিছে যে এটো অলপ লম্বা টপিক হয় বিকজ গভৰ্ণৰে 8খন তেনেকুৱা স্কিমস আনিছে ঠিক আছে ডেভেলপমেন্টাল স্কিমস আনিছে গভৰ্ণৰ অফ আসামে ঠিক আছে সো লেটস সি কি হয় গভৰ্ণৰ অফ আসাম প্ৰতিভা প্ৰোৎসাহন যোজনা ঠিক আছে অবজেক্টিভ কি হয় এনকাৰেজ মেৰিটৰিয়াছ ষ্টুডেন্টছক এনকাৰেজ কৰিবলৈ এখন আনিছে ঠিক আছে प्रतिभा प्रोत्साहन योजना 8খন তেনেকুৱাকে স্কিমস আনিছে তাৰে ফাৰ্স্ট নম্বৰটো হ'ল प्रतिभा प्रोत्साहन योजना কি কৈছে এনকাৰেজ মেৰিটৰিয়াছ ষ্টুডেন্টস
একাডেমিক্সত হওক স্পৰ্টছত হওক সবতো এনকাৰেজ কৰিবলৈ তাৰপিছত ফিনান্সিয়েল এছিষ্টেন্স দিবলৈ আৰু মেণ্টৰশ্বিপ প্ৰগ্ৰাম দিবলৈ এই স্কিমটো লঞ্চ কৰা হৈছে ঠিক আছে আৰু কি দ্য স্কিম টাৰ্গেটো কৰিছে কিবা কিবি হয় না কিবা কিবি ষ্টুডেণ্টছৰ টাৰ্গেট ৰাখিব লাগিব targets a total of 512 aspiring candidates with 12 selected for direct coaching in Delhi and 500 online coaching কি কৈছে 12টা ডাইৰেক্ট সিলেক্ট হৈ দিল্লী পঠাই দিব অফলাইন কোচিংৰ কাৰণে আৰু বাকি কিটা কি কৰিব অনলাইন কোচিং কৰাব হয় না সো ভেৰি গুড ইনিশিয়েটিভ পঢ়াৰ কাৰণে আৰু সুবিধা হৈ গৈছে তাৰপিছত আছে ৰাষ্ট্ৰীয় কৃতজ্ঞতা এवं জাগৰুকতা যোজনা নামটোতে অলপমান সোমাই আছে ৰাষ্ট্ৰীয় কৃতজ্ঞতা আৰু জাগৰুকতা মানে কি জাগৃত কৰা ৰাইট instill patriotism and gratitude মানে আমাৰ মনত patriotism ভৰা নিজৰ জাগাটোৰ কাৰণে ভাল ভাবা নিজৰ জাগাটোৰ উন্নতি হোৱা টাইপৰ হয় না raise awareness on national security ওপৰত awareness কৰা sacrifices of the war heroes আমাৰ কাৰণে যোনে sacrifice কৰিলে তাহাঁতক জানে আমি recognize কৰো তাহাঁতৰ ফ্যামিলি যেটা আমি সাপোর্ট কৰো সেইবোৰ কথা কৈছে encourage youth to join the armed forces আৰু আমাৰ কি হয় আমি সিহঁতক এটা ৰেকগনিশ্যন দিও বা সিহঁতক আমি কওঁ বা আমাৰ কাৰণে ইমান ইটো কৰিছে কিন্তু আমি যেটা হে ষ্টেপটো ল'ব যে আমাৰ কিন্তু অলপ হিচকিচাই ঠিক আছে আমি যে কিয় যাম আৰ্মিলে কিয় আৰ্মি মৰিব পাৰো হয় নে সো হেতু কাৰণে কি কৰিব ইউথবোৰক এনকাৰেজ কৰিব আৰু হে পেট্ৰিয়টিজমটো আনিব যাতে আমি সবে হে অলপমান হলো ইচ্ছা কৰো যে আমি দেশখনৰ কাৰণে কিবা এটা কৰিব পাৰো ঠিক আছে নেক্সট আহিব कर्तव्य से विकास योजना कर्तव्य से विकास মানে নামটোতে সোমাই গৈছে আপোনালোকে নামটো যদি ভালকে জানে ততে বস্তুটো তেতিয়া গম পাব যে কোনটো স্কিমে কোনটো কথা ৰিলেট কৰিছে ঠিক আছে encourage civic responsibility by fostering awareness about duties to a society and the nation society প্ৰতি থকা কিছুমান আমাৰ লাইক ফান্ডামেন্টাল ডিউটিজ কিছুমান আছে ৰাইট সো হেবোৰৰ কথাই ইয়াতে আমাক আৰু এনকাৰেজ কৰিব আমাক বুজাব ট্ৰাই কৰিব ঠিক আছে প্ৰমোট ethical governance and public services ethical governance माने की हेतु तो आपने जाने माने सही तरीके से गवर्नमेंट चलाना ठीक है in the right way the right path in the right way in the right process ठीक है enhance social and economic development करा and strengthen community engagement by encouraging collaboration between government civil society and individuals এটা যেটা এনজিওস বোৰ আছে হিহঁতৰ লগত কিছুমান এডুকেশনৰ ক্ষেত্ৰতে হক হেলথৰ ক্ষেত্ৰতে হক কিছুমান কোলাবোৰেশনস কৰা আৰু সোসাইটিখন অলপ ডেভেলপ কৰা মোটিভ ঠিক আছে তাৰ পিছত আহিলে আসাম वरिष्ठ शिक्षक सम्मान তো নাম দুতে সব হুমাই যায় recognize and honor senior educators ঠিক আছে for their dedication কিছুমান আমাৰ senior educators আছে ভাল scholars আছে হয় না so হিহঁতক এটা recognition দিয়া এটো step promote excellence in teaching and encourage lifelong learning শিক্ষাৰ প্ৰতি আৰু এটা ষ্টুডেন্টছৰ মাজত এটা awareness create করা টাইপৰ হয় না strengthen the education system by motivating teacher to contribute beyond retirement কৈছে যে ৰিটায়াৰমেন্টৰ পাছতো যাতে টিচাৰ্স বোৰে কন্ট্ৰিবিউট কৰি যায় হেতু কাৰণে কি কব এনকাৰেজ কৰিব কিছুমানে একচুয়ালি কৰেও ৰিটায়াৰমেন্টৰ পাছতো বহুতে লিখামেলা কৰি থাকে বা ইনষ্টিটিউশনস বোৰ যায় লেকচাৰস বোৰ দিয়ে স্পেশাল গেষ্ট হিচাপে মাতে হয় না সো হেবোৰত আমি দেখা পোৱা যায় তাৰ পিছত আহিলে গভৰ্নেন্স ভাষা প্ৰোৎসাহন যোজনা ভাষা তো ভাষাৰ কথা আছে তো ভাষাটো এনকাৰেজ কৰিব ইয়াতে হয় না প্ৰিজাৰ্ভ এণ্ড প্ৰমোট ইন্ডিজিনাস ল্যাঙ্গুৱেজেস আমাৰ ইন্ডিজিনাস ল্যাঙ্গুৱেজবোৰ প্ৰিজাৰ্ভ কৰা প্ৰমোট কৰা হয় না শিকা হয় না সাপোৰ্টিং মাল্টিলিঙ্গুৱেল এডুকেশন সো আমি এটা ভাষাতে যাতে অকল ৰৈ নাযাওঁ আমাৰ অসমত কিমান ভাষা আছে কিমান জাতি জনগোষ্ঠী কিমান আছে হয় না enhance research and documentation of local dialects research kora linguistics or manhe to kore research yati different tribes or logot log hoy tahator upor research kore tahator language or kotha porhe hoy na establish an implementation of committee comprising experts from esteemed institutions such as Guwahati University, Cotton University, Madhav Dev University and IIT Guwahati thik ase to important Governance Assam's Excellence Award tar pisot ki koise ate Excellence Award or kotha koise honor individuals and organizations jun bolege bhal kaam kore individuals hok organizations hok tahatok eta security dibo right honor koribo encourage koribo innovation at encourage koribo social and community development or phala pra
এনকাৰেজ কৰিব ফিউচাৰ জেনেৰেশ্যনছটোক ইনস্পায়াৰ কৰিব লাইক আমাৰ থট ষ্টাডি সাৰ্কলে আমাৰ নতুন বৰঠাকুৰ ব্যাচ চলাই আছে ঠিক আছে বৰফুকন ব্যাচ সো এইটো আমাৰ অলৰেডি ষ্টাৰ্ট হৈছে অফ দিস ইজ দ্য প্ৰাইচ 3499 ইটস নট লাইক আপোনালোকে ডাইৰেক্ট পেমেন্ট কৰিব লাগিব আপোনালোকে ইনষ্টলমেন্টৰ থ্ৰু দি আধা আধাকে পে কৰিব পাৰে য'ত আমাৰ এভৰিথিং কভাৰ কৰা হ'ব প্ৰেক্টিছ সেশন মক টেষ্ট লাইভ ৰেকৰ্ডেড ক্লাसेस পিডিএফs ফৰ ৰিভিজন answers board with detailed explanation দিয়া হ'ব everything cover কৰা হ'ব আৰু কিবা যদি আপোনালোকৰ জানিব আছে আৰু কিবা যদি সুধিব আছে আপোনালোকে আমাক ফোন কৰিব পাৰে বা আমাক মেইল পঠাব পাৰে তেতিয়া আমি আপোনালোকক ৰেসপন্ড কৰিব পাৰিম আৰু যদি প্ৰবলেম হয় আমাৰ টেলিগ্ৰাম গ্ৰুপো আছে আপোনালোকে তাত আমাক জয়েন কৰিব পাৰে ঠিক আছে তাৰপিছত আহিছে গভৰ্ণৰ অফ আসাম বিশ্বকৰ্মা সম্মান recognize and award skilled artisans in the field of pottery carpentry weaving and blacksmithing বিশ্বকৰ্মা এটা স্কিম আহিছিলে হয়নে নাই বিশ্বকৰ্মা স্কিম বুলি যোৱা বছৰৰ নে তাৰ আগৰ বছৰ হয়নে নাই ভেৰি ফেমাস স্কিম আছিলে সো তাতে কি কৈছে তাতে হে পটাৰী ক্ৰাফট এবোৰৰ ইম্পৰ্টেন্স দিয়া হৈছিলে হে বিশ্বকৰ্মাটো মনত ৰাখিলে হৈ গল promote traditional handicrafts and indigenous skill to preserve Assam heritage entrepreneurship socio-economic status good traditional art and craft board encourage koribole etu scheme ana hoise thik ase topic 18 country's second national cyber forensic lab very important cyber forensic lab eta amak dorkar hoyo hone nai man crimes and ebor hoi thake so Assam will soon host India's second national crime cyber forensic lab as a part of Prime Minister Narendra Modi's safe cyberspace campaign মনত ৰাখিব ঠিক আছে মনত ৰাখিব কিমান বস্তু this state of the art facility will be established at the Lasit Borfukan Police Academy ক'ত আছে এটো দেৰগাঁও নতুনকে বনাইছে আকৌ আগৰটো ভালকে হেৰি কৰি আৰু ডিস্ট্ৰিক্ট ক'ত ডিস্ট্ৰিক্ট হ'ব কিন্তু গোলাঘাট district hobo Golaghat ঠিক আছে will play a crucial role in combating cyber crimes across the northeastern region so eto মনত ৰাখিব কোট হৈছে তাৰপিছত 19 আমাৰ নতুন নেশনাল পাৰ্ক আমাৰ 7খন নেশনাল পাৰ্ক আছিল এটা 8 নম্বৰ নেশনাল পাৰ্ক আহি গল হয়নে না আমি এটা নেশনাল পাৰ্ক দি ভৰ্তি so Sikna Jalo নেশনাল পাৰ্ক 15 আগষ্টত ডিক্লেয়াৰ কৰিছে 70th ইন্ডিপেন্ডেন্স ডে দিনা কিমান স্কয়াৰ কিলোমিটাৰ এৰিয়া চাবা 321 area of Chirang Ripu Reserve Forest located in Indo-Bhutan border in Chirang and Kokrajhar Chirang aru Kokrajhar ঠিক আছে situated at Bodoland territorial area region aru BTR or ki third number aru tinikhon ase apnaloke revision kori lebo kun tinikhon hoy eta ekhon mili ki nai aru dukhon ase aru 8 number Assamor national park ঠিক আছে আৰু এটো স্পেসিফিক কি জন্তু পোৱা যায় গোল্ডেন লংগুৰ আৰু গোল্ডেন লংগুৰ IUCN স্ট্যাটাসৰ মতে এন্ডেঞ্জাৰ্ড মই কৈছে জি এনিমেলস ইম্পৰ্টেন্ট হয় তাহাতৰ IUCN স্ট্যাটাসটো মনত ৰাখাও ভেৰি ইম্পৰ্টেন্ট ঠিক আছে এটা আহিল আমাৰ মুখ্যমন্ত্ৰী নিযুত মইনা ভেৰি ওয়ান অফ দ্য ভেৰি ফেমাস আসনি গভৰ্নমেন্ট আসাম গভৰ্নমেন্টে আনিছে চলি আছে হয়নে নাই সব এক্সামতে আহা দেখাই যায় সো এটো ভেৰি ইম্পৰ্টেন্ট যে এবাৰো আহিব পাৰে ঠিক আছে হয় অলপ বেলেগকে আহিব পাৰে কিন্তু আহিব পৰা probability আছে সো কি empowering girls through education scheme aims to empower girls empowerment কাৰণে আনা হৈছে স্কিম টু আৰু ইনডাইৰেক্টলি কি চাইল্ড ম্যাৰেজও কমিব যেহেতু যেতিয়া এডুকেশন প্ৰভাইড কৰিব এডুকেশন নামত যেতিয়া পইচা দিব তেতিয়া কি হ'ব আলটিমেটলি আমাৰ কি চাইল্ড ম্যাৰেজ যেটো अर्ली এজতে ম্যাৰেজ হয় হেতু কমি যাব হয়নে নাই সো হায়াৰ সেকেন্ডাৰী পঢ়াবলৈ কিমান দিব 1000 পাৰ মান্থ দিব গ্ৰেজুৱেচন কৰাবলৈ কিবা 1200 পাৰ মান্থ আৰু মাস্টাৰ দিয়া বা বিএড কৰাবলৈ 2500 পাৰ মান্থ এটো মনত ৰাখিব ঠিক আছে আৰু এলিজিবিলিটি দিয়া আছে সবে নোৱাৰে সবে এটো বস্তুটো এভেইল কৰিব নোৱাৰে কোনে কোনে পাৰিব হেতু আছে আৰু কোনে কোনে নোৱাৰে হেতু আছে daughters of ministers and members of Assam legislative MLAs
ইহঁতে নোৱাৰে ঠিক আছে no girl students who have received scooters under the state government scheme for excelling higher secondary exams কোনবাই যদি এই স্কুটাৰটো লৈছে তেতিয়া হলে এইটো নোৱাৰে students enroll in private colleges no universities no girl students who are irregular in attendance or involved in undesirable activities like ragging no so egita no হয় নে last question আমি আহো আজিৰ টপিক লাষ্ট question হয় লাষ্ট টপিকলৈ আমি আহো এৰি সিল্কৰ ওপৰত যেটো এটা certification পাইছে টেক্স certification পাইছে ঠিক আছে চাও আমি OICO Tech Certification. The OICO Tech Certification is a globally recognized standard that ensures textiles are tested for harmful substances and produced in an environmentally responsible manner. Test kora hoy jate bostutu environmental karone harm nohoy aru dhuniake he bostutu environmentally responsible manner jate use kora hoy hetu ki koy textile globally recognized eta standard hoy ঠিক আছে ইহতি হেতু কৰে যে চাই বস্তুটো কিমান ভাল environmentally ভাল আৰু কিমান environmentally বেয়া ঠিক আছে NEHDC a government owned corporation plays a crucial role in promoting the development and production of eri silk in the northeastern region under the Ministry and Development of Donor then directly that secured a certification for eri silk ঠিক আছে এখানে ইম্পর্টেন্ট হয় আজিৰ probable topics are 21 টা probable topics next time আমি আৰু 20-30 topics লৈ হম তেনেকে কৰি আমি 500 মান topics complete কৰি দিম within this month and then আপোনালোকে তেতিয়া চাব যে আপোনালোকে কিমানখিনি বস্তু আপোনালোকৰ sum up হৈ যায় গুটেখিনি যেতিয়া একেলগে পঢ়িব তেতিয়া আপোনালোকে বস্তু কিছুমান যদি নাজানেও at least eliminate কৰিব পাৰিব আপোনালোকৰ হেতু at least help হ'ব ভাবিছো ক্লাছটো আপোনালোকে ভাল পালে আৰু পঢ়ক আপোনালোকে ভালকে এপিএসসি যেহেতু আহিছে so that's all and thank you